নমস্কাৰ, ধুনীয়া ৰিলছ আপোনালোকৰ বাবে এইযোৰ কটন লুনিৰ খুবেই ধুনীয়া যোৰা হ'ব। কালাৰটো খালি অকণমান পিচ কালাৰ টাইপত বনাই দিয়া হৈছে। ইয়াতে কপাৰ গুণা আৰু স্প্ৰিগিং কালাৰত বুটাবোৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে। এইকেইটা হ'ব ছাইডৰ পটি। এইযোৰ ল'ব পাৰিব 2300 টকা। আৰু এইযোৰো খুবেই ধুনীয়া হ'ব। কালাৰটো কিন্তু বহুতখিনি ডিফাৰেঞ্চ আহিছে। অৰেঞ্জ আৰু কপাৰ গুণাত ফুলবোৰ কৰা হৈছে। কালাৰটো হ'ব স্প্ৰিগিং কালাৰ। এইযোৰ যদি কাৰোবাৰ ভাল লাগে নহয় এবাৰ হোৱাটছআপ কৰি ল'ব, ফটো এখন সেন্ড কৰি দিম, যিহেতু কালাৰটো বহুতখিনি ডিফাৰেঞ্চ আহিছে। আৰু এইযোৰো লাইট কালাৰ হ'ব, চিল্ক কটনৰ খুবেই ধুনীয়া যোৰা। এইযোৰ আপোনালোকে ল'ব পাৰিব 1750 ৰুপিজ। আৰু এখন হ'ব মেখেলাখন। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ আমাৰ 9678284538 নম্বৰলৈ যোগাযোগ কৰিবলৈ নাপাহৰিব। এইযোৰো চিম্পুলকৈ ধুনীয়াকৈ বনাই দিয়া হৈছে চিল্ক কটনৰ যোৰা। য়েল্লো আৰু চিলভাৰ গুণাত ধুনীয়াকৈ কৰা হৈছে। এখন হ'ব মেখেলাখন 1750 ৰুপিজত ল'ব পাৰিব। এইযোৰো লাইট কালাৰ হ'ব, চিল্ক কটনৰ যোৰা। ইয়াতে ডাৰ্ক কফি আৰু য়েল্লো বুটা কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে। এখন হ'ব মেখেলাখন 1750 ৰুপিজত ধুনীয়াকৈ ল'ব পাৰিব। এইযোৰো লাইট কালাৰ হ'ব। এইযোৰো ল'ব পাৰিব 1750 ৰুপিজৰ ৰেডি টু কৰি। এখন হ'ব মেখেলাখন। এইযোৰো লাইট কালাৰ হ'ব। এইযোৰ